নমস্কাৰ বন্ধু, ওয়েলকাম টু ৰোমাঞ্চ আপডেট। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক লৈ আহিছোঁ শ্ৰী শ্ৰী শ্ৰীকোণতা থানলৈ। আচলতে শ্ৰী শ্ৰী শ্ৰীকোণতা থান বুলি ক'লে দুভাগ বোকাখাটত, আৰু বোকাখাট নগৰৰ পৰা আৰম্ভ হোৱা যি পথ আছে বিডিএম ৰোড ধনশ্ৰীমুখলৈ যায়, আৰু এইফালেদি আমি যদি যাওঁ তেনেহ'লে আমি এভাগ শ্ৰী শ্ৰী শ্ৰীকোণতা থান পাম, আৰু ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শ্ৰীকোণতা যি কুমাৰনীতি আতিত আছে এইফালেদি আমি সোমাই যাব লাগিব। আজি কিন্তু আমি এইফাললৈ নাই যোৱা, আজি এইফাললৈ যাম। মানে এইফালে আছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শ্ৰীকোণতা থানভাগী, আৰু নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে বুলি আমি গম পাইছোঁ, আৰু 5 দিনীয়াকৈ অনুষ্ঠিত কৰিছে এই তিথিভাগ। আমি ইয়াত বেনাৰখন ইয়াতে দেখুৱাইছোঁ, আৰু ইয়াত চাপৰি গাঁৱৰ ৰাস্তা এইটো। এই চাপৰি গাঁৱৰ ৰাস্তাটোৱেদি আমি যদি 2 কিলোমিটাৰমান যাওঁ তেনেহ'লে এইভাগ শ্ৰী শ্ৰী শ্ৰীকোণতা থানভাগ আমি পাম। গতিকে মই যাবলৈ আৰম্ভ কৰিম, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। 29 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত কৰিছে 5 দিনীয়াকৈ এই তিথিভাগ। ইয়াতে তৈয়াৰ কৰিব আচলতে পকা মিঠৈ। আইসকলে গোট খাইছেহি ইয়াতে, আৰু আমি ভিউৱাৰ্ছসকলক দেখুৱাইছোঁ ইয়াৰ জয়পুৰ নামঘৰতে যি শ্ৰী শ্ৰী শ্ৰীকোণতাৰ তিথি আছে, তিথিৰ কাৰণে ইয়াতে বহু হাজাৰ পকা মিঠৈ আচলতে তৈয়াৰ কৰিব। আমি পৰিৱেশটো দেখুৱাব নোৱাৰিম, অলপ দেৰিকৈ আৰম্ভ হ'ব। গতি পৰি লাগিছে এই ভকতসকলক আপ্যায়ন কৰিবৰ কাৰণে পকা মিঠৈ বনাব। কিমানমান পকা মিঠৈ বনাব ইয়াত? পকা মিঠৈ প্ৰায় 4-5 হাজাৰ মানুহৰ যি প্ৰথম আপোনাৰ আসন প্ৰতিষ্ঠাৰ যি শোভাযাত্ৰা আছে, প্ৰথম দিনটোৰ কাৰণে আমি 4-5 হাজাৰ মানুহৰ ব্যৱস্থা কৰা হৈছে, আৰু বাকী 3 দিন অখণ্ড ভাগৱত পাঠ, লগতে শেষৰ দিনটো তেওঁ তিৰুভাৱ তিথিভাগ। ৰাইজে সকলো বোকাখাটবাসীয়ে সিদ্ধান্ত কৰিলে যে ওচৰতে জয়পুৰ হৰি মন্দিৰত সুবিধা হ'ব, সেয়েহে 2টা বজাত টাইমটো নিৰ্ধাৰিত কৰিছে। প্ৰায় মানুহ আহিবলৈ আৰম্ভ কৰিছে আৰু বস্তুবিলাক যা যোগাৰ কৰি আছে। 2টামান বজাৰ পৰা সকলো আহি মিঠৈ বনোৱাত অগ্ৰহ। এই খুৰাদেউক ইয়াতে পাই গ'ল। খুৰা এইফালে শ্ৰী শ্ৰী শ্ৰীকোণতা থানলৈ এইফালেদি যায়? এইটো ৰাস্তাই যায় ন? কোনফালেদি আহিব লাগে বোকাখাট টাউনৰ পৰা? বোকাখাটৰ মানে শ্ৰীকোণতা গেটেদি আহি পেলাই এই কি কয় আনিছুৰ ৰমনৰ আকৌ পুৰণা ঘৰ যে আছে, হয়, সেইটো ৰাস্তাইদি সোমাই আহিব লাগে। ইয়াৰ পৰা কিমান কিলোমিটাৰ? কিলোমিটাৰ নহ'ব, কিমান মিটাৰমান হ'ব ইয়াৰ পৰা? তাহলেতো নহয়, এতিয়া থানলৈ ইয়াৰ পৰা 2 কিলোমিটাৰ নহ'ব, 1.5 কিলোমিটাৰমান হ'ব। এইভাগ ৰাস্তাইদি গ'লেই 1.5 কিলোমিটাৰমান গ'লে আমি পাম ঐতিহ্যমণ্ডিত কুমাৰণী আতি শ্ৰী শ্ৰী। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ ঐতিহ্যমণ্ডিত কুমাৰণী আতি শ্ৰী শ্ৰী শ্ৰীকোণতা থানলৈ। আৰু আপোনালোকে জানে বোকাখাটত দুভাগ শ্ৰী শ্ৰী শ্ৰীকোণতাৰ স্থান আছে, তাৰে অন্যতম এভাগ হৈছে ঐতিহ্যমণ্ডিত কুমাৰণী আতিত যি ভাগ শ্ৰী শ্ৰী শ্ৰীকোণতাৰ থান আছে, সেই থানলৈ আমি আজি লৈ আহিছোঁ। 2 ছেপ্টেম্বৰত পৰিছে তাৰ তিথি, আৰু এইবাৰ কুমাৰণী আতি ৰাইজে কুমাৰণী আতিৰ যি থান ভাগৰ পৰিচালনা সমিতি আছে তেখেতসকলে 5 দিনীয়াকৈ অনুষ্ঠিত কৰিছে। বছৰজোৰা কাৰ্যসূচীটো আছিলে, আৰু 5 দিনীয়াকৈ অনুষ্ঠিত কৰিছে, আৰু লগতে নতুনকৈ নিৰ্মাণ কৰি ওলোৱা যি মণিকূট আছে সেই মণিকূটৰো শুভাৰম্ভণি হ'ব, উদ্বোধন হ'ব, আসন প্ৰতিষ্ঠা হ'ব, এনেকুৱা কথাবোৰ আছে। সেই সকলোবোৰ জানিবৰ কাৰণে মই আহি উপস্থিত হৈছোঁ বোকাখাটৰে কুমাৰণী আতিৰ শ্ৰী শ্ৰী শ্ৰীকোণতা থানৰ এই প্ৰাংগণত। আৰু আপোনালোকক দেখুৱাই দিছোঁ কুমাৰণী আতি শ্ৰীকোণতা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু সমূহ বোকাখাটবাসী ৰাইজৰ সহযোগত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শ্ৰীকোণতা তিথি উদযাপন। স্থান কুমাৰণী আতি বোকাখাট গোলাঘাট, আৰু তাৰিখকেইটা আপোনালোকক কৈ দিওঁ। 29 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ 2024 বৃহস্পতিবাৰৰ পৰা সোমবাৰলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে। আমি পৰিৱেশটো অলপকৈ দেখুৱাম। ইয়াতে গেট হ'ব, তোৰণ হ'ব, আৰু ৰাইজৰ কাৰণে ভকত বৈষ্ণৱৰ কাৰণে ইয়াত ব্যৱস্থাপনাৰ বাবে সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে। আমি কথা পাতিম, বিভিন্ন ঠাইৰ বহু ভকত বৈষ্ণৱ ইয়াত একত্ৰিত হ'ব। পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে দিনে নিশাই লাগি আছে। নমস্কাৰ। কেইদিনীয়াকৈ অনুষ্ঠিত হ'ব প্ৰথমতে আমি অকণমানকৈ গম পাই লওঁ, যিহেতু মাজত মাত্ৰ 2টা দিন বাকী আছে। আপোনালোকে 5 দিনীয়াকৈ অনুষ্ঠিত কৰি 5 দিনীয়া কাৰ্যসূচী আমাৰ। প্ৰথম দিনা আমাৰ 29 আগষ্ট, অসমীয়া লেখেৰে 12 ভাদ। আমাৰ আসন নতুন, যিহেতু আমাৰ ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানে দান বৰঙণিৰ সহযোগত আমাৰ স্থায়ী মণিকূট ভাগ আমাৰ নিৰ্মাণ কৰা হ'ল, আৰু এই মণিকূট ভাগৰ কাৰণে
আমাৰ এখন নতুন মানে আসন আমাৰ নিৰ্মাণ কৰা হৈছে, বনোৱা হৈছে। সেই ভাগ আমি আনি 12 তাৰিখে আমি ইয়াত স্থাপন কৰিম। তাৰ পিছদিনাৰ পৰা 3 দিনৰ কাৰ্যসূচীৰে অৰ্থাৎ 16 প্ৰহৰ অখণ্ড ভাগৱত পাঠ ইয়াত চলিব। তাৰ পাছত এদিন আমাৰ জিৰণি থাকিব বিভিন্ন ঠাইবিলাক আমাৰ চাফ চিকুণৰ বাবে। তাৰ পিছদিনা আমাৰ গুৰুজনাৰ তিৰুভাৱ তিথি আছে। আমি কথা পাতি এইফালে গৈ থাকোঁ। যি নতুনকৈ নিৰ্মাণ কৰি ওলোৱা যি মণিকূট, আচলতে মণিকূট আৰম্ভ শুভ উদ্বোধন হ'ব কোন তাৰিখে? শুভ উদ্বোধন 29 তাৰিখে হ'ব। 29 তাৰিখে হ'ব আৰু আসন প্ৰতিষ্ঠা সেইদিনাখনে হ'ব নে? আৰু বিশিষ্ট ব্যক্তি ধৰক বহু সত্ৰৰ কোনোবা সত্ৰাধিকাৰো অহাৰ সম্ভাৱনা আছে। আউনীআটী সত্ৰৰ পৰা আহিব। আউনীআটী সত্ৰৰ আহিব তেখেতসকলৰ আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ আহিব। তেখেতসকলে আহি ইয়াত আসন প্ৰতিষ্ঠা কৰিব। তাৰ দুদিনৰ আগতে আমাৰ তাৰ পৰা ৰাজমেধি আহিব। ৰাজমেধি আহি এইখিনি সকলো যা যোগাৰ শান্তিত লগাব। তাৰপিছত নিৰ্দিষ্ট সময়ত তেখেত আহিব আৰু আমি বোকাখাটৰ পুলিচ পইণ্টৰ ওচৰৰ পৰা বৰ্ণিল শোভাযাত্ৰাৰে এই আসনভাগ আমি আদৰি আনিম। আনি ইয়াত আমি সমূহ ৰাইজৰ সহযোগত আৰু আমাৰ ডেকা সত্ৰাধিকাৰ প্ৰভু তেখেতৰ মানে পৌৰোহিত্যত আসনভাগ প্ৰতিষ্ঠা কৰা হ'ব। আৰু স্থানীয় ৰাইজে বৰ কষ্টৰে আচলতে নিৰ্মাণ কৰি উলিয়ালে এই মণিকূট ভাগ। আৰু আজি দিনত স্থানীয় ৰাইজে শ্ৰমদান ইয়াত কৰা পৰিলক্ষিত হৈছে। আমি পুৰণা যি থানভাগ আছে এয়া আমি দেখুৱাইছোঁ। আৰু নতুনকৈ নিৰ্মাণ কৰি উলিওৱা যি মণিকূট ভাগ আচলতে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বৰ সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়ালে। ৰাইজৰ বহু কষ্টৰ ধনেৰে আচলতে ইয়াত নিৰ্মাণ কাৰ্যত তেওঁলোকৰ অৰ্থ ব্যয় হৈছে। আমি ইয়াত দেখুৱাইছোঁ অকণমানকৈ। আৰু সেই দিনটোলৈ আমি আচলতে বাট চাব লাগিব। বোকাখাট নগৰৰ পৰা যি শ্ৰী শ্ৰী চিকুনাতাৰ তোৰণ আছে, সেই শ্ৰী শ্ৰী চিকুনাতাৰ তোৰণৰ তলেদি আহি আপোনালোকে চাপৰি গাঁৱলৈ এতিয়া পাৰি। এতিয়া মানে জোতা নুখুলি বা চেণ্ডেল নোখোলাকৈও আমি সোমাই আহিছোঁ। এতিয়া যিহেতু নিৰ্মীয়মান অৱস্থাত আছে এয়া মণিকূট ভাগ। দিনে নিশাই যিসকল কাৰিকৰী বিদ্যাত পাকত তেখেতসকলে নিৰ্মাণ কৰি উলিয়াইছে। আমি ভিতৰলৈ এইফালে সোমাই যাম। ইয়াতে আসন প্ৰতিষ্ঠা হ'ব ন? আসন প্ৰতিষ্ঠা হ'ব। আৰু সুউচ্চ এয়া যি মন্দিৰ ভাগ প্ৰায় সম্পূৰ্ণ হৈ গৈছে। মাজত মাত্ৰ 2 দিনৰ ভিতৰত চব সম্পূৰ্ণ হৈ উঠিব। আমি দেখুৱাইছোঁ যিসকল ৰাইজে দান বৰঙণিৰ ইয়াত প্ৰদান কৰিছে বা আপোনালোকেও নতুনকৈও ইয়াত মুক্ত হস্তে দান দক্ষিণা আগবঢ়াব পাৰিব। আৰু বহু কাম কৰিবলগীয়া আছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, ভাল লগা এটা পৰিৱেশ। বোকাখাটৰ কুমাৰণীআটীৰ শ্ৰী শ্ৰী ঐতিহ্যমণ্ডিত যি স্থানভাগ শ্ৰী শ্ৰী আটাৰ থান, ইয়ালৈ বহু ঠাইৰ বহু লোক আহে। এইফালে আমাৰ স্থানীয় ডেকাসকলে শ্ৰমদান কৰিছে। যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে, সকলো একদম টিপটপকৈ লাগি আছে আৰু হয় নাই? সদায় লাগি আছেনে তোমালোকে? সদায় ডেইলি। আৰু খোৱা বোৱাবোৰ ইয়াত হৈছেনে নাই হোৱা? বইল ভাত, খিচিৰি। আৰু স্কুল থাকিলে স্কুলৰ পৰা আহিও ইয়াত শ্ৰমদান কৰিছে আমাৰ ইয়াত নৱপ্ৰজন্মৰ। কোনে কোন ক্লাছত পঢ়া? 6ত। চবেই লাগি আছে, ভাল কথা। ঠিক আছে ভিউৱাৰ্ছ, আমি পৰিৱেশটো অকণমান দেখুৱাইছোঁ। আমাৰ নামঘৰীয়া খুৰাদেউ কোনফালে আছে জানো? 30 তাৰিখৰ পৰা অখণ্ড ভাগৱত পাঠ ইয়াত হ'ব। আৰু এইফালেও মানে আচলতে বনাই, এইটো ৰান্ধনি ঘৰ হ'ব নে গুদাম হ'ব? গুদাম নহয়, এইটো মানে ৰান্ধনি ঘৰৰ নিচিনাই হ'ব। ভোগঘৰ। ইয়াত ভোগঘৰ নিৰ্মাণ হৈ আছে। কল যোগাৰ কৰা হ'লেই। কিমানমান ভক্তপ্ৰাণ ৰাইজ ইয়াত সমবেত হোৱাৰ কথা আছে? অনুমান 6-7 হাজাৰমান হ'ব। 6-7 হাজাৰমান হ'ব। 6-7 হাজাৰমান ভক্তপ্ৰাণ ৰাইজ ইয়াত সমবেত হোৱাৰ কথা আছে এই আহি থকা দিনকেইটাত। আৰু আমি দেখুৱাম আসন প্ৰতিষ্ঠা হ'ব, শোভাযাত্ৰা হ'ব, অখণ্ড ভাগৱত পাঠ হ'ব। আমি নামঘৰীয়া খুৰাদেউক পাইছোঁ। নামঘৰীয়া খুৰাদেউৰ পৰা অকণমানকৈ জানি ল'ম। যিহেতু এই ঐতিহ্যমণ্ডিত যি থান ভাগৰ কথা বহুলোকে জানে আৰু বহুলোকে নাজানে। ইয়াতে গোসাঁইৰ গা ধোৱা ঘাটো আছে। আমি আগৰ এটা ব্লকত হ'ল দিন তেতিয়া আমি দেখুৱাইছিলোঁ যে প্ৰভুজনাৰ গা ধোৱা ঘাটো ইয়াত আছে। কি ক'ব খুৰাদেউ, আপুনি কিমান দিনৰ পৰা ইয়াত আছে আৰু
আটাগৰাকীৰ বিষয়ে কি আপোনাৰ মানে জ্ঞাত? মই এতিয়া ইয়াত নামঘৰ কৰা 20 বছৰমান হৈছে নেকি? 20 বছৰমান হৈছে ন? হয়। আপুনি কেনেধৰণে মানে ধৰক এই থানভাগ আপুনি পাইছিলে বা স্থানীয় হ'ল আমাৰ যিজন গোসাঁই আছিলে আমাৰ এই চাপৰিগাঁও নামঘৰত আহি আছিলেই। হয়। তেওঁ ক'লে যে আমাৰ পুৰণা ভেটি চাইছে। হয়। ভীমচন্দ্ৰ গোস্বামী আছিলে তেওঁ। এতিয়া আমাৰ ৰাইজে আহি ইয়াত দেখুৱাই আহি তেওঁ সৰুকৈ ঝুপুৰি ঘৰ এটা একেদিনাই গায়ন বায়ন আহি বনাই থৈ গ'ল। তেতিয়াৰ পৰাই ৰাইজে ইয়াত প্ৰচলিত কৰি আছে এই তিথিভাগ। আগতো মানে চাকি বন্তি জ্বলায়, কিবা কিবি গৰু ম'হ ছাগলী হোৱালে ইয়াত চাকি এগছ জ্বলাই বা কল আগবঢ়াই বস্তু পাই যায়। এই তেনেকৈ প্ৰমাণিত হৈ প্ৰভু আহি পেলাই সেই প্ৰতিষ্ঠা কৰি থৈ গ'ল ঘৰটি অকণমানি। আৰু ৰাইজে ইটো সিটো দান দি পেলাই খুটা আৰু এই টিং চিং আনি নামঘৰটো বনালে। তাৰপিছত আকৌ ৰাইজে মণিকূট ভাগ বনাইছিলে। এই বনাই এতিয়া লাষ্ট টাইমত এই সময়তে সকলো ৰাইজে দান বৰঙণিৰ পৰা এই ভাগ অনুষ্ঠান মানে বনোৱা হৈছে। একদম লাল চাহ খাই ল'ম। এতিয়া এই দান বৰঙণি সকলো ৰাইজৰ ইয়াত কোনো চৰকাৰী ফাণ্ড অহা নাই, মাত্ৰ এটা ফাণ্ডে আহিছে চুতীয়াৰ এটা উন্নয়ন পৰিষদৰ পৰা ফাণ্ড এটা আহিছিলে 1.5 লাখ টকা। তাৰ আমি সম্পূৰ্ণ পইচা নাপালোঁ, আধাটোহে পাইছোঁ। আমি খুৰাটোৰ লগত আৰু কথা পাতিম, কিন্তু মুখৰ আগতে চাহ মানে লাল চাহ আৰু বুনিয়া লাৰু এৰি পেলাই কথা পাতি থাকিবলৈ মন যোৱা নাই। প্ৰথমে চাহ খাই লওঁ, তাৰপাছত আৰু কথা আমি খুৰাদেউৰ পৰা জানিম। এই যে আমাৰ গোসাঁইৰ গা ধোৱা ঘাট বুলি যে আছে, অলপ এই থান ভাগৰ পৰা কিমান আঁতৰত? হয়, 300 মিটাৰমান হ'ব নেকি? 300 মিটাৰ মানৰ মানে আমাৰ এই যি কুমাৰণী আটি থানভাগ আপোনালোকে দেখিছে, এই ঐতিহ্যমণ্ডিত থানভাগৰ 300 মিটাৰ মানৰ আঁতৰতে এই আটাগৰাকীৰ প্ৰভুজনাৰ গা ধোৱা ঘাট আছে। সেই গা ধোৱা ঘাটটো আচলতে এই 5 দিনৰ ভিতৰতে সম্পূৰ্ণ কৰি তুলিব তেওঁলোকে। জাক জমকতাৰে আচলতে 5 দিনীয়া কাৰ্যসূচী লৈছে। আপোনালোককো আমি নিমন্ত্ৰণ জনাইছোঁ। এই 5 দিনত 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব, অখণ্ড ভাগৱত পাঠ হ'ব আৰু দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হ'ব। 7,000তকৈ অধিক লোক ইয়াত অংশগ্ৰহণ কৰাৰ কথা আছে। আমি দেখুৱাইছোঁ এইফালেও ৰভাগৃহ এইফালেও নিৰ্মাণ কৰি আছে আৰু এইফালেও নিৰ্মাণ কৰি আছে। স্থানীয় ৰাইজৰ গাত তৰণি নোহোৱা হৈছে। থানৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ এই কাষতে এইসকলে এটা পৰিয়ালে প্ৰায় গোটেই সদলবলৈ আহি প্ৰায় 1.5 কঠামান মাটি আমাক চমজাই থৈ গৈছে। হয়, এই আলিৰ পৰা একদম ইয়াৰ পৰা আহি জেওৰালৈকে মাটি দান কৰিছে। লগতে আৰু এঘৰে সেই ৰাস্তাটোৰ পৰা কৰি পেলাই সেয়া স্থায়ী লেট্ৰিন বাথৰুম বনাবৰ কাৰণে মাটি দান কৰিছে। আমাৰ ইয়াত দান হৈ আছে। আৰু 2 নম্বৰ কথা, আমি ৰাইজৰ কাষলৈ যেতিয়া আমি গৈছিলোঁ তেতিয়া আমাক আমাৰ থানৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ বহু লোকে ইয়াৰ স্থায়ী যিভাগ আমাৰ গাঁওঘৰ নিৰ্মাণ হ'ব তাৰ বাবে এতিয়ালৈকে আমাৰ স্থায়ী খুঁটা 10টা 12টামান এতিয়ালৈকে আমাৰ আহিছে, পাইছোঁ আমি। হয়, স্থায়ী খুঁটা। আমি ভিউৱাৰ্ছসকলক জনাওঁ যি ইয়াৰ নামঘৰ মণিকূট ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে আৰু গাঁওঘৰ ভাগৰ কাৰণেও আচলতে খুঁটা বহুলোকে তেওঁলোকে দান হিচাপে প্ৰদান কৰিছে। আৰু আপোনালোকেও যদি ভাবে যে আপোনালোকেও কিবা মুক্ত হস্তে কিবা দান কৰিব বিচাৰে তেনেহ'লে আপোনালোকে যোগাযোগ কৰি ইয়াত দান কৰিব পাৰিব। তেনেকুৱা কথা বতৰাবোৰ আছে। আৰু বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ ইয়াত প্ৰতি বছৰে আটাগৰাকীৰ তিথিত ইয়াত পদাৰ্পণ কৰে। কিন্তু এইবাৰ 5 দিনীয়া কাৰ্যসূচীত বহু লোকে ইয়াত অংশগ্ৰহণ কৰাৰ কথা আছে। সেইবাবে পৰিচালনা সমিতি প্ৰায় সাজু হৈ উঠিছে আৰু নিৰ্মাণ কৰিছে। আৰু নবৌ খুৰীদেউ সকলো মানে প্ৰায় ব্যস্ত, এইকেইদিন ইয়াতে লাগি আছে। হয়, এই কেনেকুৱা লাগিছে ধৰক আটাগৰাকীৰ তিথি আহি আছে? ভাল লাগিছে আকৌ। হয়, আগভাগ ল'বলৈ পাইছে, আমি কাম বন কৰিছোঁ সকলোৱে মিলিজুলি। আপোনালোককো মই নিমন্ত্ৰণ জনাইছোঁ যে অহা 29 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া শ্ৰী শ্ৰী চিকুনাতাৰ তিথিৰ উপলক্ষে আয়োজন কৰা এই আড়ম্বৰপূৰ্ণ অনুষ্ঠান ভাগলৈ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ইয়াত নিৰ্মীয়মান অৱস্থাত আছে। মূল মণ্ডপ এইফালে হ'ব,
এইফালেও আছে মণ্ডপ, এইফালেও নিৰ্মাণ কৰি আছে, মাজত আৰু দুটামান দিন আছে, গতিকে সম্পূৰ্ণ হৈ যাব। পেণ্ডেলৰ কাম পেণ্ডেলে কৰি আছে, স্থানীয় ৰাইজে শ্ৰমদানো কৰিছে। কেইদিনমান লাগিব বনাওঁতে? এইটো হৈ যাব আৰু ন, কালিৰ ভিতৰত হৈ যাব। কালিৰ ভিতৰত আচলতে ইয়াৰ কাম সম্পূৰ্ণ হৈ যাব। মানে 7,000 ভক্তপ্ৰাণ ৰাইজ ইয়াত সমবেত হোৱাৰ কথা আছে। সেইবাবে আমি মোৰ ফলোৱাৰ্ছ আছে, যিসকল ভিউৱাৰ্ছ আছে, তেখেতসকলকো আমি নিমন্ত্ৰণ জনাইছোঁ যাতে এই 5দিনীয়া কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰি আমাৰ কামভাগ কাৰ্যভাগ সুকলমে পৰিচালনাত সহায় কৰে। ঠিক আছে ছাৰ, ঠিক আছে, যাওঁ। আৰু এই চেনেলৰ থ্ৰুৱেদি আৰু মানে সকলো সতীৰ্থকে হয় আমাৰ মানে ইলেক্ট্ৰনিক মিডিয়াকে আৰম্ভ কৰি সকলোকে আমি এই চেনেলৰ যোগেদি আমি নিমন্ত্ৰণ দিছোঁ। ধন্যবাদ জনাইছোঁ। আমি সামৰণি মাৰি দিম ভিডিঅ'টো, আৰু পাৰিলে আমি পকা মিঠৈৰ পৰিৱেশ যদি দেখুৱাব পাৰোঁ, যিহেতু ভক্তপ্ৰাণ ৰাইজক চাহৰ লগত পকা মিঠৈ দিব, সেইবাবে তালৈও যাম। আৰু এইফালে আপোনালোকক কৈছিলোঁ যে ইয়াৰ পৰা 300 মিটাৰ আঁতৰতে আছে প্ৰভুজনাৰ গা ধোৱা ঘাট। গতিকে সেই ঘাটলৈ আমি তিথিভাগৰ মাজ সময়তে আমি আপোনালোকক লৈ যাম।